নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম BA ফাৰ্ষ্ট ছেমিষ্টাৰ এছামিজ AEC ছাবজেক্ট ফাইনেল এক্সাম 2024ত হৈ যোৱা কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে চাই যাব এইখন কুৱেশ্যন পেপাৰ 2024ৰ AECৰ। যিহেতু এইটো 2 ক্ৰেডিটত আছিলে, গতিকে 2 ক্ৰেডিটত হ'লে আপোনালোকৰ 30 মাৰ্কৰ হ'ব। আৰু যদি আপোনালোকৰ এইবাৰ হয়তো 4 ক্ৰেডিট অৰ্থাৎ 60 মাৰ্কৰ এক্সাম হ'ব, গতিকে কুৱেশ্যন অলপ বেছি হ'ব। তথাপি এইখিনি কমন পৰা চান্স আছে। আৰু 60ৰ আপোনালোকৰ 24 পাব লাগিব 5 মাৰ্ক। এইখিনি মনত ৰাখিব। নেক্সট আপোনালোকৰ প্ৰথম কুৱেশ্যনটো আছিলে এই নম্বৰটো যে তলৰ বস্তুনিষ্ঠ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। 1 মাৰ্কৰ 5টা আছিলে, আৰু যদি 60 মাৰ্কৰ এক্সাম হয় আপোনালোকৰ, তেতিয়াহ'লে 1 মাৰ্কৰ 8টা কুৱেশ্যন থাকিব। প্ৰথমে ক নম্বৰটো আছিলে অসমীয়া ভাষাৰ বৰ্ণমালা দুখনৰ মুঠ আখৰৰ সংখ্যা কিমান। ইয়াতে আপোনালোকৰ 52 হ'ব। বিভিন্ন দাৰ্শনিকসকলে বা শিক্ষাবিদসকলে বিভিন্ন ধৰণে মতবাদ আগবঢ়াইছে। সেইখিনি কোনোবাই 51, কোনোবাই 50, কোনোবাই 52 বুলি কৈছে। গতিকে যিহেতু 52, এতিয়া 52য়ে দিব লাগিব। নেক্সট আছে খ নম্বৰটো মগনীয়া শব্দটোত কি প্ৰত্যয় যোগ হৈছে, ভাঙি দেখুওৱা। মগনীয়া শব্দটোত অনিয়া প্ৰত্যয় যোগ হৈছে, যেনে মগ প্লাছ অনিয়া, মগনীয়া এইটো। তাৰপিছতে গ নম্বৰটো আছিলে অসমীয়া ভাষাৰ ৱাছৰ এটা উল্লেখ কৰা। আপোনালোকৰ এইটো 29টো লিখিব পাৰে, নেক্সট লিখিব পাৰে, যিকোনো এটা লিখিলে হ'ল। নেক্সট কুৱেশ্যন বৰ্গীকৃত বিজ্ঞাপনৰ এটা বৈশিষ্ট্য লিখা। এনেধৰণে লিখিব এনচাৰটো যে ই শ্ৰেণী বা বিষয় অনুসাৰে ভাগ কৰা হয়। নেক্সট প্ৰতিবেদনৰ এটা প্ৰকাৰ। প্ৰতিবেদনত বিভিন্ন প্ৰকাৰ আছে, তাৰে ভিতৰত এটা প্ৰকাৰ হৈছে সংবাদ প্ৰতিবেদন। নেক্সট কুৱেশ্যন ক নম্বৰটো আছিলে যে চন্দ্ৰবিন্দুৰ দুটা ব্যৱহাৰ লিখা। চন্দ্ৰবিন্দু সাধাৰণ ব্যৱহাৰ দুটা লিখিব লাগিব। চন্দ্ৰবিন্দু দুটা ব্যৱহাৰ হৈছে নেহিক্য ধ্বনি প্ৰকাশ কৰিবলৈ, স্বৰৰ নেহাল উচ্চাৰণ দেখুৱাবলৈ। এই দুটা হৈছে চন্দ্ৰবিন্দুৰ ব্যৱহাৰ। তাৰপিছতে আপোনালোকে উদাহৰণ দিব লাগিব নিশ্চয়। যদি নিদিয়ে তেতিয়াহ'লে ফুল মাৰ্ক নিদিয়ে। গতিকে চন্দ্ৰবিন্দু ব্যৱহাৰ হোৱা চাঁদ, তাৰপিছতে হাঁহি আছে, আৰু বহুতো শব্দ আছে যিবিলাক আপোনালোকে উদাহৰণৰ সহায়ত বুজাই দিব। নেক্সট কুৱেশ্যন খ নম্বৰটো আছিলে যে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা দুটা উপসৰ্গ উল্লেখ কৰি দুটা শব্দ গঠন কৰা। এনচাৰটো লিখিব অসমীয়া ভাষাত ব্যৱহাৰ হোৱা দুটা উপসৰ্গ আৰু শব্দ হৈছে অতি প্লাছ সুখ, অতি সুখ। ছেকেণ্ডত লিখিব পাৰে নি প্লাছ মাত্ৰ, অৰ্থাৎ নিমাত্ৰ। নেক্সট কুৱেশ্যন গ নম্বৰটো যে কমা ব্যৱহাৰেৰে দুটা বাক্য সাজা। ভেৰি চিম্পল কুৱেশ্যন। কমা ব্যৱহাৰ কৰিব লাগিব, যিকোনো দুটা বাক্য লিখিব পাৰে। কমা ব্যৱহাৰেৰে দুটা বাক্য হ'ল ৰাম, শ্যাম আৰু হৰি খেলিবলৈ গ'ল। ইয়াতে কমাৰ যিহেতু ব্যৱহাৰ হৈছে, চাব পাৰিছে এইটো কমা, ইয়াতে এটা কমা আছে এইটো। ছেকেণ্ডত লিখিব মই পঢ়িলো কিন্তু বুজি নাপালো। এইটো আপোনালোকৰ কমা ব্যৱহাৰ হৈছে, যিকোনো দুটা বাক্য লিখিব য'ত আপোনালোকে কমা ব্যৱহাৰ কৰিব লাগিব। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। নেক্সট কুৱেশ্যনটো দিয়া আছিলে যে বৰ্ণমালাত থকা অথচ সুকীয়া উচ্চাৰণ নথকা দুটা আখৰৰ উল্লেখ কৰি দুটা শব্দ লিখা। আপোনালোকে লিখিব বৰ্ণমালাত থকা অথচ সুকীয়া উচ্চাৰণ নথকা দুটা আখৰ আৰু শব্দ হৈছে, এইটো দিয়া আছিলে, দুটা দিয়া আছে। তাৰপিছতে আপোনালোকৰ শব্দ দুটা হ'ব অংক আৰু দুখ, এই দুটা লিখিলেও হ'ব। ইয়াত যিহেতু বৰ্ণমালা কিন্তু সুকীয়া উচ্চাৰণ নাই, এই দুটা শব্দৰ সুকীয়া উচ্চাৰণ নাই, কিন্তু শব্দৰ উচ্চাৰণ আছে, যেনে অংক, দুখ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো আমি। 15 নম্বৰটো আছিলে যে বাৰ্তালাপত অংশগ্ৰহণকাৰীসকলক কথা কোৱা আৰু
শুনাৰ ভিত্তিত কি বুলি অভিহিত কৰা হয়? চ' আপোনালোকে লিখিব বাৰ্তালাপত অংশগ্ৰহণকাৰীসকলক কথা কোৱা আৰু শুনাৰ ভিত্তিত বক্তা আৰু শ্ৰোতা। অৰ্থাৎ বাৰ্তালাপ মানে কমিউনিকেশ্যনৰ কথা কোৱা হৈছে যোগাযোগ পদ্ধতি। যেতিয়া আমি কমিউনিকেশ্যন কৰোঁ নিশ্চয় কোনো এজন ব্যক্তিয়ে আমাক ইনফৰমেশ্যন বা তথ্য দিয়ে। কোনোবা ব্যক্তিয়ে কিবা এটা কথা আমাক বা কিবা তথ্য আমাক জনায় যিটো আমি শুনি থাকোঁ বা বুজি থাকোঁ। চ' ইয়াতে দুজন ব্যক্তিয়ে থাকে। এজনে কৈছে আনজনে শুনিছে যিয়ে ৰিচিভ কৰিছে। চ' চেণ্ডাৰ আৰু ৰিচিভাৰ। চ' আপোনালোকে সহজ ভাষাত লিখিব পাৰে বক্তা যিয়ে কৈ আছে আৰু যাক তথ্য দি আছে তেওঁ শুনি আছে অৰ্থাৎ শ্ৰোতা। চ' বক্তা আৰু শ্ৰোতা বুলি অভিহিত কৰা হয়। চ' এইবাৰ নেক্সট কুৱেশ্যন প্ৰথম চাওঁ বাতৰি প্ৰতিবেদন লিখন আৰু বাতৰি লিখনৰ মাজৰ দুটা মূল পাৰ্থক্য উল্লেখ কৰা। চ' দুটা পাৰ্থক্য আপোনালোকে লিখিব। এটা হৈছে বাতৰি লিখন সংক্ষিপ্ত, প্ৰতিবেদন বিশদ। দ্বিতীয়তে আছে বাতৰিত মতামত নাথাকে, প্ৰতিবেদনত বিশ্লেষণ থাকে। চ' তাৰপিছতে নেক্সট কুৱেশ্যন দ্বিতীয় নম্বৰটো আছিলে বাতৰি প্ৰতিবেদনৰ মুকলি বাক্য দুটা বৈশিষ্ট্য লিখা। চ' বাতৰি প্ৰতিবেদনৰ মুকলি বাক্যৰ দুটা বৈশিষ্ট্য হৈছে প্ৰথমটো আছিলে গুৰুত্বপূৰ্ণ তথ্য আগতে দিয়া হয়, দ্বিতীয়তে আছে পাঠকৰ আগ্ৰহ জগায়। নেক্সট কুৱেশ্যন আছিলে নম্বৰটো যে নিবিদা লিখনত বৰ্ণনাত্মক ভাষা ব্যৱহাৰৰ দুটা উদাহৰণ দিয়া। চ' নিবিদা মানে কি? নিবিদা মানে কোনো বিশেষ কামৰ কাৰণে দিয়া এডভাৰটাইজমেণ্ট। ধৰি লওক কোনো এখন নিৰ্দিষ্ট বিদ্যালয়ত 100জন ছাত্ৰ ছাত্ৰীৰ ড্ৰেছ বনাব লাগে। চ' ইয়াৰ কাৰণে প্ৰিন্সিপালে বা বিদ্যালয়ৰ কৰ্তৃপক্ষই এখন এডভাৰটাইজমেণ্ট জাৰি কৰিব যে আমাৰ বিদ্যালয়ত 100যোৰ ড্ৰেছ স্কুল বা কলেজ ড্ৰেছ লাগিছিল। চ' যিসকলে আগ্ৰহী অৰ্থাৎ দৰ্জিৰ দোকানীয়ে হওক বা যিয়ে হওক যিবিলাক এইবিলাক কাম কৰে তেওঁলোকে এইখিনি পোষ্টাৰ যেতিয়া চাব তেওঁলোকে এটা বাজেট ধৰিব। কোন মানুহে কিমান বাজেট দি কাম কৰিব পাৰে সেইখিনি জনাই দিব। চ' এইখিনি কাম জনোৱা হয় ইয়াকে নিবিদা বুলি কোৱা হয়, যাক আমি এডভাৰটাইজমেণ্ট বুলিও ক'ব পাৰোঁ। চ' ইয়াৰ দুটা উদাহৰণ হৈছে প্ৰথমটো হৈছে যে কামৰ গুণগত মানৰ স্পষ্ট বৰ্ণনা, অৰ্থাৎ যোনে কাম ভাল কৰিব তেওঁকহে কাম কৰিবলৈ দিয়া হয়। চ' এইটো কোৱা হৈছে গুণগত মানৰ স্পষ্ট বৰ্ণনা। দ্বিতীয়তে আছে সামগ্ৰীৰ আকাৰ প্ৰকাৰ বিৱৰণ। চ' ড্ৰেছবিলাক কেনেকুৱা হ'ব সেই বিষয়ে বিভিন্ন ধৰণৰ কাম কাজ কিমান খৰচ পৰিব এইটো স্পষ্ট হৈ পৰে, সেইকাৰণে সামগ্ৰীৰ আকাৰ প্ৰকাৰৰ বিৱৰণ দিয়া হয়। গতিকে এই দুটা আছিলে উদাহৰণ। নেক্সট কুৱেশ্যন আছিলে আপোনালোকৰ নম্বৰটো যে আনুষ্ঠানিক আবেদনৰ মূল অংশৰ আৰম্ভণিতে সন্মানীয় ছাৰ বাইদেউৰ পিছত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা বাক্যাংশ লিখা। চ' এনচাৰটো হ'ব আনুষ্ঠানিক আবেদনৰ মূল অংশৰ আৰম্ভণিৰ ব্যৱহাৰ হোৱা দুটা বাক্যাংশ হৈছে নম্ৰ নিবেদন যে বা সন্মানপূৰ্বক বিনীত নিবেদন যে, এনেধৰণে আচলতে লিখা হয়। গতিকে আপোনালোকে লিখিব নম্ৰ নিবেদন যে, দ্বিতীয়তে লিখিব পাৰে বিনীতভাৱে জনাব বিচাৰো যে বা সন্মানপূৰ্বক বিনীত নিবেদন যে, এইখিনি এনেধৰণে লিখিব পাৰে। তাৰপিছতে নেক্সট কুৱেশ্যন প্ৰতিবেদনৰ নিৰ্বাহী সাৰাংশৰ দুটা গুৰুত্ব লিখা। প্ৰতিবেদনৰ নিৰ্বাহী সাৰাংশৰ দুটা গুৰুত্ব হৈছে সম্পূৰ্ণ প্ৰতিবেদনৰ সাৰাংশ দিয়ে, দ্বিতীয়তে আছে সিদ্ধান্ত গ্ৰহণত সহায় কৰে। এইখিনি আছিলে আপোনালোকৰ 2 মাৰ্কৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। নেক্সট কুৱেশ্যন 3 নম্বৰ কুৱেশ্যন আছিলে চমুটকা লিখিব দিছিলে যিকোনো তিনিটা। ক নম্বৰ তলৰ শব্দসমূহৰে একোটাকৈ বাক্য সাজি দেখুওৱা। চ' হাত আৰু হাতৰ মাজত ডিফাৰেণ্ট আছে নিশ্চয় জানে আপোনালোকে। চ' প্ৰথম এটা বুজাই দিছো মাত্ৰ, বাকীখিনি নিশ্চয় আপোনালোকে পাৰিব এটা বুজাই দিলে। চ' প্ৰথমে আছিলে হাত, শব্দসমূহৰ একোটাকৈ বাক্য সাজা। চ' বাক্য সাজিব লাগে ইয়াতে যিহেতু আমি দেখা পাইছো হাত আৰু হাত। দ্বিতীয়তে আছে পানী আৰু পানী, কথা আৰু কথা। গতিকে প্ৰতিটো আপোনালোকৰ যিবিলাক কমা আছে কমাৰ ভিতৰতে দুটা শব্দ লগ লাগি আছে। চ' একে ধৰণৰ দুটা শব্দ প্ৰথমটো আমি চাম। প্ৰথমটো আছিলে হাত আৰু হাত।
চ' প্ৰথম যিটো আছে হা আৰু ত, গতিকে হাত মানে হৈছে আমাৰ যিটো শৰীৰৰ অংগ। চ' এনেধৰণে আমি লিখিব পাৰো যে মানুহৰ শৰীৰৰ ই হৈছে মানুহৰ শৰীৰৰ অংগ, যাক আমি হাত বুলি কওঁ। চ' এইটো এটা বাক্য আপোনালোকে লিখিব, শৰীৰৰ অংগ, মানুহে হাতেৰে কাম কৰে, এনেধৰণে কিবা এটা বাক্য লিখিব। নেক্সট যিটো আছে সেইটো হৈছে হাত, সাপ্তাহিক হাত। চ' এনেধৰণে লিখিব পাৰে, হাত মানে হৈছে সাপ্তাহিক হাত, সপ্তাহত এদিন হাত হয়। চ' এনেধৰণে কিছুমান শব্দ লিখিব পাৰে। চ' এনেধৰণে বাকীবিলাক লিখিব, জাষ্ট বুজাই দিছো। নেক্সট আছে আপোনালোকৰ খ নম্বৰটো, বাৰ্তালাপ কৰোঁতে কোনকেইটা বিষয়ত সহযোগিতা আৱশ্যক হয়? চ' বাৰ্তালাপ অৰ্থাৎ যেতিয়া আমি কোনো ব্যক্তিৰ পৰা ইনফৰমেশ্যন লাভ কৰোঁ, তাৰ পৰা কোনোবাই যদি কেতিয়াবা আমাক মেছেজ কৰে বা মেইল কৰে, কোনো চিঠি দিয়ে, তেতিয়া আমি বাৰ্তালাপ কৰোঁতে কোনকেইটা বিষয়ৰ সহযোগিতা আৱশ্যক হয়? চ' প্ৰথমে স্পষ্টতা থাকিব লাগিব, তেওঁ বা তাই যিয়ে মেছেজ দিছে বা মেইল কৰিছে বা চিঠি দিছে, সেই চিঠি আমি যাতে বুজি পাওঁ তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। তাৰপিছতে চিঠিখন আমি যাতে বুজি কিবা এটা উত্তৰ দিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিব লাগে। চ' এনেকুৱা ধৰণে কিছুমান বাৰ্তালাপ কৰোঁতে সহযোগিতা আৱশ্যক হয়। তাৰপিছতে নেক্সট গ নম্বৰ, অসমীয়া ভাষাৰ শব্দ বিভক্তি সম্পৰ্কে চমুকৈ লিখা। চ' এইখিনি আপোনালোকৰ লং কুৱেশ্যন জানিবই লাগিব। তাৰপিছতে নেক্সট কুৱেশ্যন, ব্যৱহাৰত মোবাইল ফোন বিক্ৰীৰ বাবে এটা বৰ্গীকৃত বিজ্ঞাপন তৈয়াৰ কৰা। বিজ্ঞাপন মানে হৈছে এডভাৰটাইজমেণ্ট। এডভাৰটাইজমেণ্ট আপোনালোকে এনেধৰণে লিখিব পাৰে, যিহেতু অফাৰ বুলিও লিখিব পাৰে, যে অফাৰ দিয়া হৈছে। ধৰি লওক MI বা ভিভ' মোবাইল, যিকোনো আইফোন হ'ব পাৰে, যিকোনো মোবাইলৰ নাম দিব, যে অমুক নামৰ মোবাইলটো বহুত কম মূল্যত চেল কৰা হ'ব। চ' যোগাযোগৰ বাবে তলত দিয়া নম্বৰত কল কৰিব বা মেইল কৰিব পাৰে। চ' এনেধৰণে বিজ্ঞাপন অৰ্থাৎ যাতে মানুহে আকৰ্ষিত হয়, তেনেকুৱা ধৰণে এটা পেজত আপুনি এডভাৰটাইজমেণ্টখিনি লিখিব পাৰিব। নেক্সট আছিলে, তোমাৰ অঞ্চলত আগবঢ়োৱা বান সাহায্য সম্পৰ্কে এটা বাতৰি প্ৰতিবেদন উন্নত কৰা। অৰ্থাৎ যদি আপোনালোকে বাতৰি কাকত চাইছে বানৰ বিষয়ে, চ' তেতিয়াহ'লে তাৰ পৰা কিছু আপোনালোকে জ্ঞান লাভ কৰিব লাগিব বা কৰিছে নিশ্চয়। চ' আপোনালোকে লিখিব লাগিব যে আপোনালোকৰ অঞ্চলত বানপানী হৈছিলে আৰু ইয়াৰ কাৰণে সাহায্য লাগে আমাক। চ' চৰকাৰৰ ওচৰতে বা বাতৰি কাকত এনেধৰণে আপুনি লিখিব লাগিব। চ' আপুনি এজন ছাত্ৰ বা ছাত্ৰী হিচাপে বা এজন শিক্ষাৰ্থী হিচাপে প্ৰতিবেদনখন লিখিব লাগিব বাতৰি কাকতৰ দৰে, যাতে বাতৰি কাকতত প্ৰকাশ পায়, তেনেধৰণে। নেক্সট আছিলে প্ৰথম প্ৰতিবেদন প্ৰস্তুতকৰণৰ কোনবোৰ বিষয়ত গুৰুত্ব দিব লাগে, এইটো আপোনালোকে চাই ল'ব লাগিব। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন। চ' গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।